মই ছাত্ৰ-ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানখনৰ যিটো মহাকৰ্ষণৰ চেপ্টাৰ আছিলে ফিজিক্সৰ, সেই চেপ্টাৰটো পঢ়াই আছিলোঁ। তাৰ ইতিমধ্যে মোক কেইবাটাও ভিডিঅ' দিয়া হৈ গৈছে আৰু কিতাপখনৰ বিভিন্ন চেপ্টাৰৰ ওপৰত মোৰ ভিডিঅ' দিয়া হৈছে। সেই ভিডিঅ'সমূহ চাবলৈ হ'লে তোমালোকে মোৰ চেনেলত যাবা, গৈ প্লেলিষ্টত ক্লিক কৰি দিবা। তেতিয়া তোমালোকে মোৰ ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ সুবিধা পাবা। আৰু ভিডিঅ'সমূহ চাবা, চাই যদি কিবা বুজি নোপোৱা মোক তোমালোকে কমেণ্ট কৰি জনাবা। বাৰু এতিয়া আহোঁ চেপ্টাৰটোৰ মাজলৈ। চেপ্টাৰটো বুলি কওঁতে আজি আমি পঢ়িম মহাকৰ্ষণত থকা ভৰ আৰু ওজন। ভৰ আৰু ওজন কি মানে পেজ নাম্বাৰ 137 পঢ়িম আজি আমি। 137ত আছে ভৰ কি আৰু ওজন কি। গতিকে ভৰ আৰু ওজন বুলি কওঁতে ভৰ মই আগতে তোমালোকক কোনোবা এটা ভিডিঅ'ত কোনোবা এটা ভিডিঅ'ত কৈছিলোঁ যে ভৰ হৈছে কি একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। যে একক আয়তন বুলি কওঁতে মানে দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা, হাইট, মানে লেংথ, ব্ৰেথ আৰু হাইট যদি একে হয় তেতিয়া কি হয়? একে হয় মানে যদি বোলে 1 মিটাৰ বা 1 চেণ্টিমিটাৰ বা 1 কিলোমিটাৰ, মানে যি নহওক 1 চেণ্টিমিটাৰ আৰু মিটাৰ বুলি কওঁতে আচলতে এছআই একক দৈৰ্ঘ্য এছআই একক মিটাৰ। গতিকে যদি 1 মিটাৰ দৈৰ্ঘ্য, 1 মিটাৰ প্ৰস্থ, 1 মিটাৰ উচ্চতা হয় তেতিয়াহ'লে সেইটো হ'ব 1 মিটাৰ কিউব, মানে তাৰ যিটো একক আয়তন মানে ভলিউম যিটো। গতিকে সেইটো হৈছে কি সেই একক আয়তনত যিমানখিনি পদাৰ্থ থাকে, একক আয়তনত থকা পদাৰ্থৰ পৰিমাণক কি বুলি কোৱা হয়? মানে যিখিনি পদাৰ্থ থাকে সেই পদাৰ্থৰ পৰিমাণকে কি বুলি কোৱা হয়? আচলতে এইটো ভৰ, আৰু সেয়াই হৈছে তাত থকা সেয়াৰ ঘনত্ব। মানে ভৰ আৰু ভৰৰ ওপৰতে নিৰ্ভৰ কৰিব কি? ঘনত্ব। একক আয়তনত যিমানখিনি পদাৰ্থ থাকে সেই পদাৰ্থৰ পৰিমাণকে ভৰ বুলি কয়, আৰু সেই যিমান ভৰ নিহিত হৈ থাকে সেয়াই হৈছে কি? পদাৰ্থটোৰ ঘনত্ব। গতিকে একক আয়তনত থকা পদাৰ্থৰ পৰিমাণক ভৰ বুলি কৈছোঁ, আৰু সেই ভৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে? জড়তাৰ ওপৰত। গতিকে মই যেতিয়া জড়তা পঢ়িছিলোঁ সেই জড়তা পঢ়াওঁতে সেইখিনি কৈছিলোঁ যে জড়তা আৰু ভৰ ইটো সিটোৰ সমানুপাতিক। ভৰ যিমানেই বাঢ়িব জড়তাৰ পৰিমাণ সিমানেই বাঢ়িব, আৰু ভৰ যিমানেই কমিব জড়তাৰ পৰিমাণ সিমানেই কমিব। গতিকে জড়তাৰ যিটো সূত্ৰ, জড়তা পঢ়িবলৈ যাওঁতে সেইখিনিতে কৈছিলোঁ ইয়াৰ আগৰ চেপ্টাৰত, আগৰটো চেপ্টাৰত। বাৰু যিয়ে নহওক, সেয়া হৈছে ভৰ। পদাৰ্থৰ একক আয়তনত থকা কোনো এটা বস্তু একক আয়তনত থকা পদাৰ্থখিনিৰ পৰিমাণক কি বুলি কোৱা হয়? ভৰ বুলি কোৱা হয়। আৰু সেই ভৰৰ এছআই একক হৈছে কি? কিলোগ্ৰাম। হ'বনে? আৰু ওজন হৈছে কি? যে মানে আৰু ভৰ সকলো ঠাইতে একে থাকিব। মানে যদি এটা বস্তুৰ ভৰ পৃথিৱীত যিমানখিনি হ'ব তাক যদি গৈ পেলাই চন্দ্ৰত জোখা হয় তেতিয়াহ'লেও ভৰ একেটাই থাকিব। তাৰমানে মঙ্গল গ্ৰহতো যদি জোখা হয় ভৰ সদায় একে থাকে, ভৰৰ কোনো পৰিৱৰ্তন নহয়। তাৰমানে একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। গতিকে পদাৰ্থৰ পৰিমাণ সি সলনি হৈ যাব নোৱাৰে। মানে পৃথিৱীত যিমানটো থাকিব চন্দ্ৰত গৈ পালেগেও সিমান হ'ব, মঙ্গল গ্ৰহত গৈ পালেগেও সিমান হ'ব, শুক্ৰ গ্ৰহত গৈ পালেগেও সিমান হ'ব, আৰু বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো এটা স্থানত নিলে সি একে হ'ব। হ'বনে? গতিকে ভৰৰ কোনো সাল সলনি নহয়। ভৰ সদায় মানে স্থানভেদে ভৰৰ সলনি নহয়। এটা পদাৰ্থৰ ভৰ সকলো অঞ্চলতে কি হয়? একে থাকে। আৰু ভৰৰ এছআই একক কি বুলি ক'লোঁ? কিলোগ্ৰাম। হ'বনে? তাৰপাছত ওজন হৈছে কি? ওজন হৈছে এটা বল। কি বল? যে পৃথিৱীৰ যিটো মধ্যাকৰ্ষণ বল, পৃথিৱীৰ যিটো আকৰ্ষণী বল, সেই পৃথিৱীৰ মধ্যাকৰ্ষণ বলে এটা বস্তুক তাৰ নিজৰ গাৰ ফালে যিমান বলেৰে টানে, মানে পৃথিৱীয়ে এটা বস্তুক নিজৰ গাৰ ফালে যিমান পৰিমাণৰ বলেৰে আকৰ্ষণ কৰে সেই পৰিমাণৰ বলক কি বুলি কোৱা হয়? ওজন বুলি কোৱা হয়। তাৰমানে ওজন হৈছে পৃথিৱীৰ মধ্যাকৰ্ষণ বল। যি পৰিমাণৰ মধ্যাকৰ্ষণ বলে এটা বস্তুক পৃথিৱীৰ নিজৰ গাৰ ফাললৈ টানে সেই পৰিমাণৰ বলক কি বুলি কোৱা হয়? ওজন বুলি কোৱা হয়। গতিকে ওজন হৈছে বল আৰু ভৰ হৈছে পদাৰ্থৰ পৰিমাণ। হ'বনে? ওজনৰ তেতিয়াহ'লে যিহেতুকে বলৰ এছআই একক হৈছে নিউটন,
আমি জানো আমি পঢ়ি আহিছোঁ আগৰ চেপ্টাৰত যে ওজনৰ SI একক নিউটন গতিকে বলৰ SI একক নিউটন যাৰ বাবে ওজনৰো SI একক কি হৈছে নিউটন কাৰণ ওজন হৈছে পৃথিৱীৰ মধ্যাকৰ্ষণ বল গতিকে বলৰ SI একক নিউটন যাৰ বাবে ওজনৰো SI একক নিউটন একদম সহজ কথা কিন্তু ওজন কি হ'ব যেনেকৈ ভৰ সকলো স্থানতে একে থাকে ভৰৰ সাল সলনি নহয় ভৰ স্থানভেদে সাল সলনি নহয় ভৰ স্থিৰ হৈ থাকে কিন্তু ওজন কি হয় স্থানভেদে সাল সলনি হয় মানে যেটো পৃথিৱীৰ ওজনৰ পৃথিৱীৰ যেহেতুকে বল সেয়া সেই বলৰ পৰিমাণটা মানে কি হয় স্থানভেদে বেলেগ বেলেগ হয় মানে কথা হ'ল কি পৃথিৱীৰ যেটো আকৰ্ষণী বল চন্দ্ৰৰ আকৰ্ষণী বলটো একে নহব গতিকে এটা বস্তুৰ ওজন যদি পৃথিৱীত যিমান থাকিব চন্দ্ৰত গৈ সেইটো একে নাথাকে তাৰমানে চন্দ্ৰত গ'লে সেইটো বেলেগ হৈ যাব শুক্ৰ গ্ৰহত গ'লে সেইটো বেলেগ হৈ যাব মঙ্গল গ্ৰহলৈ গ'লে সেইটো বেলেগ হৈ যাব কাৰণ প্ৰতিটো বস্তুৰ আকৰ্ষণী বল বেলেগ বেলেগ হ'ব নহয় যাৰ বাবে তাৰমানে ওজন কি হয় অৱস্থান ভেদে ওজন সাল সলনি হয় কিন্তু ভৰ সাল সলনি নহয় হ'লে গতিকে এইখিনিয়ে এইকণতে আছে তোমালোকে পঢ়িবা আৰু ভৰক আমি কেনেকৈ খুচাওঁ স্মল m এৰে খুচাওঁ আমি হেবোৰ জানো যাক মাছ বুলি কোৱা হয় ইংৰাজীত মাছটোক আমি স্মল m এৰে খুচাওঁ আৰু ভৰটো আমি কিহেৰে খুচাওঁ w ৰে খুচাওঁ বল হি বল আচলতে কিন্তু বল হ'লেও তাক তাৰমানে আমি যেহেতুকে ওজন বুলি কৈছোঁ সেইবাবে পৃথিৱীৰ যেহেতুকে আকৰ্ষণী বল যাৰ বাবে ইয়াক কিহেৰে খুচোৱা হয় w ৰে খুচোৱা হয় হ'বনে গতিকে আমি পঢ়ি আছোঁ কি এতিয়া ভৰ আৰু ওজন বোৰ্ডখন ওলাইছেনে বাৰু ভৰ আৰু কি পঢ়িছোঁ আমি ওজন পঢ়িছোঁ ভৰ আৰু ওজন বুলি কওঁতে গতিকে ইহঁত দুটাৰ মাজত একদম কাক বুলে লিখিবলৈ আহিব পাৰে তেতিয়া আমি SI এককলৈকে লিখিব লাগিব আৰু যদি ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য লিখিবলৈ আহে একদম আহি থকা প্ৰশ্নটো হৈছে কি ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য লিখা তেতিয়া আমি কি লিখিম এক নম্বৰটো হৈছে ইয়াক যেটো কাক বুলে লিখিব লাগে যে কিন্তু বুলেট শেষ কৰিব মই মানা কৰিছিলোঁ যেতিয়া পাৰ্থক্য লিখা হয় যে ভৰ হৈছে একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ ওজন হৈছে পৃথিৱীৰ মধ্যাকৰ্ষণিক বল যি বলেৰে এটা বস্তুক পৃথিৱীয়ে নিজৰ গাৰ ফালেলে আকৰ্ষণ কৰে দুই নম্বৰ পাৰ্থক্যটো হৈছে কি যে ভৰৰ SI একক হৈছে কি কিলোগ্ৰাম আৰু ওজনৰ SI একক হৈছে কি নিউটন হ'লনে তাৰ পাছত ভৰ সদায় কি হ'ব সকলো স্থানতে একে থাকিব কিন্তু ওজন সকলো স্থানতে একে নাথাকে হৈ নাথাকে স্থান ভেদে ওজন বেলেগ বেলেগ হয় তাৰ পাছতে আহিলে ভৰ আৰু এটা কথা ভৰৰ কি হ'ব যেহেতুকে তাৰ কোনো তাৰ মান এটাহে থাকিব তাৰ কোনো দিশ নাথাকে ভৰৰ ক্ষেত্ৰত মান এটাহে থাকে দিশ নাথাকে উল্লেখ নাথাকে কিন্তু ওজনৰ ক্ষেত্ৰত মান থাকিব আৰু দিশ থাকিব দিশটো কোনফালে উলম্ব দিশত পৃথিৱীৰ গাৰ ফাললে গতিকে ভৰ হৈছে কি এটা স্কেলাৰ ৰাশি ই হৈছে কি এটা স্কেলাৰ ৰাশি ই হৈছে কি এটা ভেক্টৰ ৰাশি ই ভেক্টৰ ৰাশি হ'লনে তাৰ পাছত আহিছে ভৰক আমি কি হ'ব স্মল m এৰে প্ৰকাশ কৰোঁ আৰু ইয়াক ওজনক কিহেৰে প্ৰকাশ কৰোঁ w ৰে প্ৰকাশ কৰোঁ মানে এই চাৰিটাই প্ৰধান পাৰ্থক্য এইকেইটা মই কৈছোঁ আৰু লগত যদি কেনেবাকৈ 3 মাৰ্কছ আহে তেতিয়া ছটাই লিখি আহিবা ইয়াত 2 মাৰ্কছ দিয়ে 2 মাৰ্কছ হ'লে এইকেইটা সাফিচিয়েণ্ট কিন্তু হ'লেও লিখি আহিবা এইকেইটাও লিখি আহিলেতো কোনো আপত্তি নাই গতিকে এইকেইটাও লিখি আহিবা তাৰ পাছত আহিলে ভৰ স্প্ৰিং টুলাৰে জোখা হয় যিখন স্প্ৰিং বেলেন্সেৰে জুখি উলিওৱা হয় কিন্তু ওজনক সাধাৰণ তোলা চনীৰে জোখা হয় হ'লনে গতিকে এই ছটাই হৈছে ইয়াক মই কি ক'লোঁ স্প্ৰিং বেলেন্সেৰে জোখা হয় স্প্ৰিং তোলা চালনীৰে জোখা হয় ইয়াক সাধাৰণ তোলা চালনীৰে জোখা হয় হ'লনে ইয়াক স্প্ৰিং বেলেন্সেৰে জোখা হয় ইয়াক সাধাৰণ বেলেন্সেৰে কমন বেলেন্সেৰে জোখা হয় গতিকে এই ছটা হৈছে কি ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্য গতিকে প্ৰথম চাৰিটা আমি জানিবই লাগিব মাষ্ট আৰু প্ৰথম চাৰিটা আমি লিখিবই লাগিব সেইকেইটা নিলিখিলে নহ'ব গতিকে এয়া হৈছে ভৰ আৰু ওজন আৰু এটা কথা ভৰ
যে আমি জানো যে ওজন হৈছে মধ্যাকৰ্ষণিক বল, পৃথিৱীৰ মধ্যাকৰ্ষণিক বল। তাৰমানে এই ওজনক আমি যিটো নিউটনৰ গতি বিষয় যিটো দ্বিতীয় সূত্ৰ আছিলে, সেই দ্বিতীয় সূত্ৰ ইজিকেল কি আছিলে? F ইজিকেল ma আছিলে, F ইজিকেল ma আছিলে। এই এম এ ঠাইত তাৰমানে আমি কি লিখিম এতিয়া? যেহেতুকে এইটো ওজন নহয়, F ইজিকেল তেতিয়াহ'লে m আমি আগৰ ভিডিঅ'টোত কৈছোঁ এ ঠাইত জি লিখিম, মধ্যাকৰ্ষণিক যিটো ত্বৰণ। এই এফৰ ঠাইত আমি আকৌ কি লিখিব পাৰোঁ? W ইজিকেল mg লিখিব পাৰোঁ। গতিকে এটা বস্তুৰ যদি ভৰ দিয়া থাকে তেতিয়াহ'লে আমি ওজন উলিয়াব পাৰোঁ। তাৰমানে ভৰ আৰু ওজন, এয়া ভৰ আৰু এয়া ওজন, এই ভৰ আৰু ওজন ইটো সিটোৰ সমানুপাতিক। যিহেতুকে জি সদায় কনষ্টেণ্ট থাকে, জিৰ মান স্মল জিৰ মান মানে মধ্যাকৰ্ষণিক ত্বৰণৰ মান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, ধ্ৰুৱক। তাৰমানে যাৰ বাবে তাৰমানে এই সমান চিনটো কতৰাই দিলে তাৰমানে কি হৈ গুচি যায়? W ইজ প্ৰপৰ্চনেল টু m হয়। অৰ্থাৎ ভৰ ওজন ভৰৰ সমানুপাতিক। তাৰমানে ভৰ বঢ়াৰ লগে লগে ওজন বাঢ়িব, ভৰ কমাৰ লগে লগে ওজন কমিব। কথাটো বুজি পাইছেনে? এইকণ বুজি পাইছোঁ নিশ্চয়। এইটো হ'ল গতি বিষয়ক দ্বিতীয় সূত্ৰ, F ইজিকেল ma আছিলে। বল ইজিকেল ভৰ পূৰণ ত্বৰণ আছিলে। এতিয়া যিহেতুকে ওজনৰ কথা আহিছে, মানে পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ কথা আহিছে, গতিকে মধ্যাকৰ্ষণিক ত্বৰণ আহিব। এই ঠাইত আমি মধ্যাকৰ্ষণিক ত্বৰণ জি লিখিলোঁ, F ইজিকেল mg। F মানে তাৰমানে এই ক্ষেত্ৰত এইটো পৃথিৱীৰ আকৰ্ষণী বল, সেই পৃথিৱীৰ আকৰ্ষণী বল মানে W ওজন তাৰমানে। গতিকে W ইজিকেল mg তাৰমানে। গতিকে W ইজিকেল mg বুলি কওঁতে এই জি সদায় ধ্ৰুৱক, জিৰ মান সদায় 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, যিহেতুকে ধ্ৰুৱক। গতিকে এই ধ্ৰুৱকটোক যদি মই উঠাই দিওঁ তেতিয়া মই এই সমান চিনটোক উঠাই দিম। তাৰমানে সমান চিনটো উঠাই ইয়াত মই কি লিখিব পাৰোঁ? সমানুপাতিক। তাৰমানে W mৰ সমানুপাতিক। অৰ্থাৎ m বাঢ়িলে W বাঢ়িব, m কমিলে W কমিব। বস্তুটো বুজি পাইছেনে? গতিকে ওজন ভৰৰ সমানুপাতিক। যিমানেই ভৰ বাঢ়ি বাঢ়ি গৈ থাকে সিমানেই ওজন বাঢ়ি বাঢ়ি গৈ থাকে, যিমানেই ভৰ কমি কমি গৈ থাকে সিমানেই ওজন কমি কমি গৈ থাকে। হ'বনে? এতিয়া আহিছে এইখিনি পঢ়িবা তোমালোকে, ভৰ আৰু ওজন। মই পঢ়ি দিয়া নাই, মই কোৱা কথাখিনিয়ে ওলাব। তাৰপাছতে আহিছে চন্দ্ৰত বস্তুৰ ওজন। এইবাৰ আমি পঢ়িবলৈ যাম কি? চন্দ্ৰত বস্তুৰ ওজন। এইটো ভিডিঅ'ত মই সেইখিনিলৈকে লৈ যোৱা যাওক। প্ৰথম ক'লোঁ ভৰ আৰু ওজন, একেবাৰেই সহজ। এইবাৰ আহিছে চন্দ্ৰত বস্তুৰ ওজন। কি পঢ়িব গৈছোঁ? চন্দ্ৰত বস্তুৰ ওজন। তাৰমানে ইয়াৰ আগত আমি কি পঢ়িলোঁ? মাছ আৰু ৱেইট পঢ়িলোঁ। আৰু এইবাৰ আমি পঢ়িম মানে চন্দ্ৰত ৱেইট কিমান হয়। হ'লনে? এতিয়া কথা হ'ল চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ কম। চন্দ্ৰৰ ভৰ কি বুলি ক'লোঁ? পৃথিৱীৰ ভৰতকৈ কম। যাৰ বাবে কি হয় যে এইখিনিতে যে আমি শিকিলোঁ যে পৃথিৱীয়ে বস্তু এটাক যি বলেৰে আকৰ্ষণ কৰে সেই বলেই হ'ল বস্তুটোৰ পৃথিৱীত ওজন। একেদৰে চন্দ্ৰত বস্তু এটাৰ ওজন হ'ল চন্দ্ৰই বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল। বুজি পাইছা নিশ্চয়? গতিকে এটা বস্তুৰ পৃথিৱীত ওজন আৰু চন্দ্ৰত ওজন বুলি কওঁতে, পৃথিৱীত বুলি ওজন কওঁতে পৃথিৱীৰ আকৰ্ষণী বল, চন্দ্ৰত ওজন বুলি কওঁতে চন্দ্ৰৰ আকৰ্ষণী বল। তাৰমানে সেইটো কৈছে যে চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ কম। আমি জানো এইটো, চন্দ্ৰটো আমাৰ পৃথিৱীতকৈ সৰু, গতিকে চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ কম হয়। সেইবাবে চন্দ্ৰই বস্তুৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল পৃথিৱীৰ তেনে আকৰ্ষণী বলতকৈ কম হয়। চন্দ্ৰৰ ভৰ যিহেতুকে কম, গতিকে চন্দ্ৰৰ বস্তু এটাৰ ওজনো কম হ'ব। তাৰমানে আকৰ্ষণী বল কম। তাৰমানে অৰ্থাৎ চন্দ্ৰত বস্তু এটাৰ ওজন কম হ'ব। এতিয়া কিমান কম হ'ব আমি তাকে চাম। আমি আজি এইখিনিত কি চাম? এটা বস্তুৰ ওজন, মই এই টুকা পঢ়ালৈকে মই কি বুজিলোঁ যে চন্দ্ৰৰ ভৰ যিহেতুকে পৃথিৱীৰ ভৰতকৈ কম, যাৰ বাবে এটা বস্তুৰ ওজন পৃথিৱীত যিমান হ'ব চন্দ্ৰত সেই বস্তুটোৰ ওজন গণনা কৰিলে আমি কিমান পাম? তাত পৃথিৱীতকৈ কম পাম। এতিয়া কিমান কম পাম? তাৰমানে কিমানখিনি কম পাম সেইটো আমি এতিয়া উলিয়াম। কি দিছে যে ধৰা হওক বস্তু এটাৰ ভৰ
এইটো আকৌ কৰিবলৈ আহে দেই যে চন্দ্ৰত বস্তুৰ ওজন গণনা কৰিবলৈ হ'লে কেনেকৈ কৰিম তাৰমানে যে ধৰা হওক বস্তু এটাৰ ভৰ m আৰু চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন wm হ'বনে আৰু চন্দ্ৰৰ ভৰ আমি কি বুলি ধৰিছে এইটো m কেপিটেল M তলত m লগাই দিছে আৰু ইয়াৰ ব্যাসাৰ্ধ rm বুলি ধৰা হ'ল আৰু পৃথিৱীৰ ভৰ কিমান পৃথিৱীৰ ভৰ কি বুলি ধৰা হয় কেপিটেল M ধৰা হয় তাৰমানে ধৰা হ'ল আমাৰ কথাটো কি হ'ল তেতিয়াহ'লে ধৰা হ'ল বস্তু এটাৰ ভৰ m আমি এটো কৰিবলৈ যাওঁতে তাৰমানে বস্তু এটাৰ ভৰ m চন্দ্ৰৰ ভৰ চন্দ্ৰৰ ভৰ কি ক'লে m পৃথিৱীৰ ভৰ m হল আমি সব লিখিম একেলগে তাৰ পাছত চন্দ্ৰত বস্তুৰ ওজন চন্দ্ৰৰ ব্যাসাৰ্ধ rm আৰু পৃথিৱীৰ ব্যাসাৰ্ধ r হলনে চন্দ্ৰত বস্তুৰ ওজন wm আৰু পৃথিৱীত ওজন কিমান w ধৰা হ'ল এইখিনি তাৰমানে ধৰা হ'ল বস্তু এটাৰ ভৰ m চন্দ্ৰৰ ভৰ mm কিন্তু পৃথিৱীৰ ভৰ m আমি জানো এইবোৰ আগতেও লিখি আহিছো চন্দ্ৰৰ ব্যাসাৰ্ধ rm ধৰিছো পৃথিৱীৰ ব্যাসাৰ্ধ r চন্দ্ৰত বস্তুৰ ওজন wm কিন্তু পৃথিৱীত ওজন w হলনে এইখিনি আমি ধৰা হ'ল তাৰমানে এইকেইটা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ ব্যৱহাৰ কৰি চন্দ্ৰত বস্তুৰ ওজন হ'ব একো ডাঙৰ কথা তাৰমানে একেবাৰে হয় এটা বিশ্বজনীন সূত্ৰ এইখন মই মোহাৰি লৈছো দেই ধৰা হ'ল এয়া লিখিলো তাৰ পাছত চন্দ্ৰত বস্তুৰ ওজন পৃথিৱীত বস্তুৰ ওজন সূত্ৰ পাতি উলিয়ালে হ'ল তাৰমানে তাত ব্যাসাৰ্ধবোৰ পাতি দিলেই হ'ল তাৰমানে আমি হে ব্যাসাৰ্ধবোৰ মুখস্থ কৰিবলৈ কৈছিলো যে সেই ধৰণে পাতি গলেই হ'ল তাৰমানে এতিয়া আমি কি কৰিম মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মতে চন্দ্ৰত বস্তুৰ ওজন তাৰমানে কি হ'ল চন্দ্ৰত বস্তুৰ ওজন wm ইকুৱেল কি হ'ল g mm into m তাৰমানে ডিভাইডেড বাই rm স্কয়াৰ এটো তাৰমানে এটো সূত্ৰ পাচ্ছে ইয়া হলনে তাত আমি কি কৰিম একটা বস্তুৰ আকৌ পৃথিৱীত ওজন কি হ'ব এটো চন্দ্ৰত হ'ল এবা একটা বস্তুৰ পৃথিৱীত ওজন হ'ব w ইকুৱেল g mm ডিভাইডেড বাই r স্কয়াৰ এটো 1 নম্বৰ সূত্ৰ এটো 2 নম্বৰ হলনে এতিয়া এই সূত্ৰকিটা তাৰমানে আমি মানবোৰ যেনেকৈ আমি ভৰ ওজন পৃথিৱীৰ ভৰ পাইছিলো 6 * 10^24 কিলোগ্ৰাম মনত আছে নে বাৰু তেনেকৈ চন্দ্ৰৰ ভৰ আছিল কি 7.4 * 10^22 কিলোগ্ৰাম মনত পৰিছে নিশ্চয় গতিকে সেই সংখ্যাবোৰ ইয়াত বহাই দিম তাৰমানে আমি যিখিনি জানো ভৰ ব্যাসাৰ্ধ এইবোৰ ইয়াত পাতি দিম তাৰমানে গতিকে কি কৈছে এই তালিকাৰ পৰা বুলি কওঁতে তালিকাখনত তোমাৰ পৃথিৱীৰ ভৰ 5.98 * 10^24 কিলোগ্ৰাম কৈছে আমি 5.9 নধৰো এটো কি ধৰিম 6 * 10^24 তেনেকৈ পাতিবা আগতে পঢ়িছিলো যে ইয়া আগৰ ভিডিঅ'টোত চাবা আগৰ এইখিনিত আমাৰ আছিলে এয়া এইকিটা যে আমি মুখস্থ কৰিছিলো এইটো পেজৰ এইকিটা আৰু এইকিটা যে মই কৈছিলো এই সংখ্যাকিটা মুখস্থ হ'ব লাগিব গতিকে সেই মতে পাতিম তাৰমানে 6 * 10^24 আছিল 7.4 * 10^22 ইয়াত মানে ইমান পইণ্টলৈকে এনেকুৱাকৈ নাপাতিলেও হ'ব 6 * 10^24 চন্দ্ৰৰ কিমান 7.4 * 10^22 কিলোগ্ৰাম তাৰপিছত পৃথিৱীৰ ব্যাসাৰ্ধ কিমান 6 * 10^6 মিটাৰ আছিল আৰু এটো কিমান আছিল চন্দ্ৰ 1.7 * 10^6
এইটো এনেকৈ পাতিলেই হ'ব তাৰমানে 1.7 কৈছে ন 1.7 বুলি কওঁতে এইটো 2 × 10⁻6 পাতিলেই হ'ল তাৰমানে 6.3 × 10⁻6 আৰু এইফালে কি ক'লোঁ 2 × 10�6 পাতিলেও হ'বনে গতিকে এই মানকেইটা ইয়াত পাতি ভৰাই দিলেই হ'ল তাৰমানে এই সমীকৰণ কেইটাত মানবোৰ পৃথিৱীৰ ব্যাসাৰ্ধ চন্দ্ৰৰ ব্যাসাৰ্ধ আৰু পৃথিৱীৰ ভৰ চন্দ্ৰৰ ভৰ যদি বহাই দিয়া যায় তেতিয়াহ'লে আমি পাওঁ যে এনেকৈ লিখি ল'বা এইটো লিখি লওঁ মানে এইটো পাতিবা আৰু এনেকৈ ইয়াত লিখিবা যে পৃথিৱীৰ ভৰ চন্দ্ৰৰ ভৰ মানে পৃথিৱীৰ ভৰ এনেকৈ লিখিবা আৰু এইখিনিত পৃথিৱীৰ ভৰ m ইজুকেল যদি 6 × 10⁻24 কিলোগ্ৰাম চন্দ্ৰৰ ভৰ যদি এইটো কিমান 7.4 নাছিলে জানো 7.4 × 10⁻22 কিলোগ্ৰাম ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধ r ইজুকেল কি পাইছিলোঁ 6 × 10⁻6 মিটাৰ আৰু চন্দ্ৰৰ ব্যাসাৰ্ধ কি আছিলে এয়া 1.7 মানে 2 × 10⁻6 মিটাৰ এই মানখিনি ওপৰৰ উক্ত সমীকৰণকেইটাত বহুৱাই পাওঁ যে এনেকৈ বুলি লিখি ল'বা লিখি এই সমীকৰণকেইটাত বহুৱাই দিবা বহুৱাই দি পেলাই পাবা তাৰমানে এই উপ সমীকৰণটো এইটোত বহুৱালে কি পাম WM ইজুকেল তাৰমানে G × 6.673 × 10⁻11 নিউটন মিটাৰ স্কোৱাৰ পাৰ কিলোগ্ৰাম স্কোৱাৰ গতিকে এয়া সেইটো যি নবহালেও হ'ল নাই বহুৱা দেখিছোঁ কটাকটি গুচি যাব তাৰমানে এই যি এই মানকেইটা ইয়াত বহুৱাই দিবা আৰু বহুৱালেও বহুৱালা বা তেনেকৈ ৰাখি থ'লেও হ'ল এয়া যি এনেকৈ ৰাখি থ'লোঁ ইয়াত কি পাতিলোঁ এইটোত 7.4 × 10⁻22 কিলোগ্ৰাম ইনটু m আৰু rm কি আছিলে 2 × 10⁻6 মিটাৰ স্কোৱাৰ এইটো সমান কিন্তু কি পামগে গৈ পেলাই বা এইটো কিমান পামগে এইটো একদম মুখস্থ এইফালে কৰি এইটো কাট কৰি থবা 2 পইণ্ট কিমান আছে 2.431 × 10⁻, এইটো কিমান পালোগে WM 2.431 × 10⁻10 GM পালো এই G আৰু M থাকি গৈছিলে ন এয়া তেনেকৈ এইটোত আমি মান বহুৱাই পাম এইটোতো তেনেকৈ বহাবা এতিয়া যে নাম মানবোৰ কৈছিলোঁ এনেকুৱাকৈ মানখিনি বহাবা মই কৈছিলোঁ এইটোত তাৰমানে 6 × 10⁻24 কিলোগ্ৰাম এইটো M থাকিব আৰু পৃথিৱীৰ ব্যাসাৰ্ধ কিমান আছিলে 6 × 10⁻6 মিটাৰ স্কোৱাৰ এনেকৈ পাতিলা পাতি লৈ পেলাই সমান চিন দি পাতিবা মানে এইটো যেনেকৈ পাতিছোঁ কিমান পাম এইটো W ইজুকেল ইয়াত কিমান ওলাইছে 1.474 × 10⁻11 GM থাকিলে সোমাইছেনে কিবা এটা কথাটো এয়া পালোঁ তাৰমানে হ'ল এতিয়া এইটো পালোঁ তাৰমানে 3 বুলি ধৰিলোঁ ইয়াক 4 বুলি ধৰি ল'লোঁ মই এতিয়া 3 ক 4ৰে হৰণ কৰি পাওঁ এবাৰ কি লিখিম 3 ক 4ৰে হৰণ কৰি পাওঁ এইখিনি বুজি পাইছা নিশ্চয় ওপৰত ধৰা হ'ল লিখিলোঁ তাৰ পাছত বস্তু এটাৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ প্ৰয়োগ কৰি চন্দ্ৰত বস্তুটোৰ ওজন ইজুকেল এয়া পৃথিৱীত বস্তুৰ ওজন ইজুকেল এয়া তাৰ পাছত মানখিনি লিখি এই মানসমূহ উক্ত সমীকৰণ দুটাত বহুৱাই পাওঁ বুলি কৈ পেলাই এইটো সমীকৰণত মই চন্দ্ৰৰ কিটা বহুৱাই পালোঁ এয়া 2.431 × 10⁻10 GM পালোঁ আকৌ এই সমীকৰণটোত মই পৃথিৱীৰ মানকেইটা বহুৱাই পালোঁ এনেকৈ পাতিব লাগিব দেই মই নাই পতা এইখিনি তোমালোকে বুজি পাইছা বুলি ধৰিলোঁ W ইজুকেল 1.474 × 10⁻11 GM পালোঁ এইটোক 3 দিওঁ এতিয়া 3 ক 4ৰে হৰণ কৰি পাওঁ এনেকৈ লিখিম এতিয়া 3 ক 4ৰে হৰণ কৰি পাওঁ 3 ক 4ৰে হৰণ কৰি পাওঁ
কৰি পাওঁ যে তাৰমানে WM divided by W is equal তাৰমানে এয়া 2.431 into 10 to the power 10 GM ইয়াত কি পালো 1.474 into 10 to the power 11 GM এইবোৰ কটা কাটি গল নহয় বা আমি কি পাম এটো কাট কি পাম তাৰমানে 1/6 পাম এয়া তাৰমানে আমি এইবোৰ নকৰোগে আৰু WM divided by WE বা W আৰু এটো দিবা WE নাই লিখা মই W লিখিছিলো কাৰণে আৰু এটো লিখিলেও লিখিবা WE লিখিলেও তেতিয়ালে আৰম্ভণিতে এটো WE লিখিব লাগিব আৰু এইখিনি দে WM তোমাৰ কিতাপত WE লিখিছে কাৰণে মই হেতু কৈ দিছো WE হল যেনিবা বা অকল W লিখিলেও হল তুমি যি ধৰা ওপৰত তেতিয়া হলে প্ৰথম ধৰা হলটো তেতু WE লিখিব লাগিব কিন্তু মই যেহেতুকে লিখা নাছিলো গতিকে মই একো লিখা নাই বুজিলা নহয় কথাটো এয়া এটো কি হল 1/6 উলাল অৰ্থাৎ তাৰমানে কি উলাল এটো এয়া চন্দ্ৰত বস্তু এটাৰ ভৰ পৃথিৱী কি চন্দ্ৰত বস্তু এটাৰ ওজন পৃথিৱীত বস্তু এটাৰ ওজন এটো কাট কি পালো তাৰমানে চন্দ্ৰত বস্তুৰ ওজন পৃথিৱীত বস্তুৰ ওজন ইজুকেল 1/6 উলাল 1/6 উলাল এয়া তাৰমানে চোৱা চন্দ্ৰ পৃষ্ঠত বস্তুৰ ওজন ডিভাইডেড বাই পৃথিৱী পৃষ্ঠত বস্তুৰ ওজন 1/6 এয়া উলাইছনে এই কিটা এইবোৰ সংখ্যা বই কিটা মুখস্থ হ'ব লাগিব তাৰমানে এতিয়া তাৰমানে কি হল চন্দ্ৰত বস্তুৰ ওজন এটো আৰু চন্দ্ৰত বস্তুৰ ওজন ইজুকেল 1/6 ইনটু পৃথিৱীত বস্তুৰ ওজন তাৰমানে চন্দ্ৰত বস্তুৰ ওজন ইজুকেল এটোকে আমি কেনেকৈ লিখিব পাৰো বা এটো খেফাললে লৈ যাম মানে চন্দ্ৰত বস্তুৰ ওজন ইজুকেল 1/6 এটো কেফালে লৈ গলো পূৰণ হৈ গল পৃথিৱীত বস্তুৰ ওজন এয়া মানে কি হল কথাটো যে এটা বস্তুৰ ওজন চন্দ্ৰত যিমান থাকিব পৃথিৱীলৈ অহাৰ লগে লগে সেটো কি হৈ যাব সগুণ বেছি হৈ যাব বা এটা বস্তুৰ ওজন চন্দ্ৰত যিমান পৃথিৱীত যিমান থাকিব চন্দ্ৰলৈ যোৱাৰ লগে লগে কি ডিভাইডেড বাই 6 মানে সগুণ কমি যাব 6 ৰে হৰণ কৰি দিব লাগিব পৃথিৱীত ওজন কলে যেনিবা মই কথাটো কৈছো 60 নিউটন তেতিয়াহলে তাত চন্দ্ৰত গপলা ওজন কি হ'ব 60 ডিভাইডেড বাই 6 তাৰমানে 10 নিউটন যদি চন্দ্ৰত এটা বস্তুৰ ওজন বলে 10 নিউটন তেতিয়াহলে পৃথিৱী পৃষ্ঠত ওজন কিমান বুলি কওঁতে 10 into 6 তাৰমানে 10 বুলি কৈছো নহয় চন্দ্ৰত ওজন 10 পৃথিৱীত ওজন কিমান বুলি কওঁতে 6 ৰে পূৰণ কৰিবা পৃথিৱীত ওজন যেটো কব সেই চন্দ্ৰত কিমান বুলি কওঁতে সেই ওজনটোক 6 ৰে হৰণ কৰিব লাগিব সগুণ কমিব না মানে চন্দ্ৰলৈ গলে সগুণ কমিব কিন্তু চন্দ্ৰত ওজন যেটো থাকিব হেতু পৃথিৱীত উলিয়াবলৈ হলে সগুণ বাঢ়িব গতিকে 6 ৰে পূৰণ কৰিব লাগিব একেবাৰে সহজকে কৈছো পৃথিৱীত ওজন দিয়া থাকিলে চন্দ্ৰত উলিয়াবলৈ হলে ডিভাইডেড বাই 6 একদম মেকানিক্যাল কৈছো একো বুজি নাই পোৱা যদি আৰু চন্দ্ৰত বস্তুটাৰ ওজন দিয়া আছে তোমাক পৃথিৱীত উলিয়াবলৈ দিছে তেতিয়া হলে চন্দ্ৰত দিয়া ওজনৰ যেটো সংখ্যা থাকিব সেই সংখ্যাটোক 6 ৰে পূৰণ কৰি দিবা হবনে অৰ্থাৎ এটা বস্তুৰ চন্দ্ৰত ওজন যিমান পৃথিৱী পৃষ্ঠত সেই ওজন সগুণ বাঢ়ি যায় আকৌ উভুটাকে বাক্যটো কলে কি কম যে এটা বস্তুৰ ওজন পৃথিৱীত যিমান চন্দ্ৰলৈ গলে সেই ওজন সগুণ কমি যায় কথাটো হিমানে হ'ব না উলিয়াবলৈ হলে কেতিয়া হৰণ কেতিয়া পূৰণ কৰিব লাগে হেখিনি আৰু এটা 9 পালাহি অকন বুজি পাইছা বুলি ভাবিছো যি সকলৰ কাৰণে অকমান টান হৈ যায় কথাবোৰ এনেকে সগুণ কমিছে সগুণ বাঢ়িছে কওঁতে মই হেকানে হেকলক মেকানিক্যাল কৈছো চন্দ্ৰ পৃষ্ঠত ওজন দিয়া আছে পৃথিৱীত উলিয়াবলৈ হলে 6 ৰে পূৰণ কৰিবা পৃথিৱী পৃষ্ঠৰ ওজন দিয়া আছে চন্দ্ৰত উলিয়াবলৈ হলে 6 ৰে সংখ্যাটোক হৰণ কৰি দিবা হবনে গটিকে এআই কলো আজি এটো ভিডিওত তোমালোকক মই এখিনটা সামৰিছো এই ভিডিওটো কিতাপতে অংক কিটা দিয়া আছে যে বস্তু এটাৰ ভৰ 10 কিলোগ্ৰাম
বস্তু এটাৰ ভৰ 10 কিলোগ্ৰাম দিয়া আছে যে পৃথিৱীত ইয়াৰ ওজন কিমান একেবাৰে সহজ আমি কি পাইছিলো সূত্ৰটো W = mg ফৰ্মুলা তাৰমানে এইটো এই অকমান আগতে যে উলিয়াই দেখালো মই ভৰ ওজন গতিকে দিয়া আছে 10 কিলোগ্ৰাম এই জিৰ মান সদায় 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মই হেতুক 10 ধৰিবলৈ কৈছিলো তোমালোকক ব্যৱহাৰিক ক্ষেত্ৰত গতিকে ওজন কিমান হ'ব ওলাই আছে ভৰ কি ক'লে 10 কিলোগ্ৰাম এটো এসা এককতে আছে কিলোগ্ৰাম ভৰৰ একক হৈছে কিলোগ্ৰাম এসা একক into 10 তাৰমানে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো কৰি দিলে যি ওলাবই আছে হেতুকে কৰি থৈছে ইয়াত 9.8 ধৰি কৈছে 9.8 নধৰি 10 ধৰি ললেও হ'ব দে 9.8 নধৰিলেও হ'ব মানে মধ্যাকৰ্ষণিক ত্বৰণ ইয়াত দিছে W = mg ফৰ্মুলা 10 কিলোগ্ৰাম into 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ধৰি লৈছে মই যেনিবা তাকে 10 ধৰি লৈ কৰিলো 10 কি ওলালে 98 নিউটন মোৰ যেনিবা 100 নিউটন ওলাব এটো 100 নিউটন হ'বনে অৰ্থাৎ বস্তুটোৰ তলত লিখিব লাগিব মই বাৰে বাৰে কৈছো বিজ্ঞানৰ অংক এনেকে আঁচডাল টানি তই আনসাৰ লিখি থৈ আহিলে নহব তলত লিখিব লাগে অৰ্থাৎ বস্তুটোৰ ওজন কিমান 98 নিউটন লিখিছে মই 10 ধৰিছো কাৰণে মোৰ 100 নিউটন ওলাইছে তেনেকে 2 নম্বৰটো কি দিছে মানে এটা বস্তুৰ ভৰ দিয়া থাকিলে ওজন উলিওৱা বুলি ক'লে সেই সংখ্যাটোক যেটো ভৰ দিয়া থাকিব সেই ভৰটোক 10ৰে পূৰণ কৰি দিলে হৈ যায় আসলতে কিন্তু ভৰটো যদি গ্ৰামত দিয়া থাকে 10 গ্ৰাম কৈছে তেতিয়া হলে এটা কিলোগ্ৰামলৈ নি ল'ব লাগিব কিন্তু 1000 গ্ৰামত 1 কিলোগ্ৰাম সেই কথাটোৰ সৈতে কিলোগ্ৰামলৈ তাক নি ল'ব লাগিব গ্ৰামতে অংক কৈ থৈ আহিলে কিন্তু নহব তাৰ পাছত যে ভূপৃষ্ঠত বস্তু এটাৰ ওজন 10 নিউটন ওজন দিয়া আছে এবাৰ W ৰ মান দিয়া আছে তাৰমানে আৰু চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন হয় তোমাক মই কৈছো না চন্দ্ৰপৃষ্ঠত ওজন উলিয়াবলৈ হলে তো আমি কি কৰিব লাগিব ডিভাইডেড বাই 6 তোমাক এটো 10 নিউটন কৈছে ডিভাইডেড বাই 6 তাৰমানে 6 ৰে মই হৰণ কৰিম কাৰণ চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন উলিয়াব কৈছে গতিকে কৰিছে নাই চোৱাচোন এয়া আমি জানো যে চন্দ্ৰপৃষ্ঠৰ বস্তু এটাৰ ওজন 1/6 এয়া ভূপৃষ্ঠত ইয়াৰ ওজন মানে হেয়া দেখিছ না 10 ডিভাইডেড বাই 6 কৈছে 10 ডিভাইডেড বাই 6 ইনটু ইজুকেল কি ক'লে 1.67 নিউটন মই এইকিটা এনেকুৱাই অংক আহিব এই অংকটোকে খালি উভতাই দি দিব পাৰে যে চন্দ্ৰপৃষ্ঠত এটা বস্তুৰ ওজন 10 নিউটন তেতিয়া হলে পৃথিৱী পৃষ্ঠত ইয়াৰ ওজন কিমান 10 into 16 60 নিউটন হ'ব 60 নিউটন এই অংকটোকে উভতাই দিবলৈ আছে তোমাৰ এবাৰ পৃথিৱী পৃষ্ঠত ওজন কৈছে 10 নিউটন তাকে চন্দ্ৰপৃষ্ঠত ওজন 10 নিউটন বুলি ক'লে পৃথিৱী পৃষ্ঠত কিমান হ'ব 60 নিউটন 60 কাৰণ 10 into 6 কৰিম তেতিয়া এই অকমান আগতে কৈ গলো হেতুৱে অংক দিলে গতিকে এইকিটাকে বস্তু এটা ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি আলোচনা কৰিলো আজি মই প্ৰশ্নাৱলী চন্দ্ৰপৃষ্ঠত বস্তু এটা ওজন ভূপৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় কিয় কাৰণটো হ'ল কি যে চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ কম হলনে যাৰ বাবে বস্তু এটাৰ ওজন চন্দ্ৰপৃষ্ঠত কি হয় পৃথিৱী পৃষ্ঠতকৈ কমি যায় এখিনিকে তাকে খালি প্ৰমাণ কৰা বুলি কওঁতে এটো কৰি অংকটো কৰি দিব যে চন্দ্ৰপৃষ্ঠ এইটো তাৰমানে বস্তুৰ ওজন চন্দ্ৰত বস্তুৰ ওজন ইজুকানিতে প্ৰমাণ কৰা তেতিয়া তুমি এটো গুটেটো কৰি দেখাব লাগিব দে গতিকে এইখিনিকে কৈ এই ভিডিওটো মই এইখিনিতে সামৰিছো তোমালোকৰ যদি কিবা বুজি নোপোৱা তেতিয়া হলে মোক তোমালোকে কমেন্ট কৰি জনাবা আৰু মই তেতিয়া হেখিনি মই দেৰিকৈ হলেও তোমালোকক মই ভিডিও কৰি আকৌ হেখিনি অকমান বুজাই দিবলৈ যত্ন কৰিম আৰু যদি ভিডিওটো চাই তোমালোকৰ ভাল লাগে বা বুজি পাইছা তেতিয়া হলেও মোক কমেন্ট কৰি জনাবা আৰু যদি ভাল লাগে তেতিয়া এটা লাইক দিবা আৰু তেতিয়াও মই গম পাম যে তোমালোকে বুজি পাইছা ইয়াকে কৈ এই ভিডিওটো মই এইখিনিতে সামৰিছো